এইখন কোনখন গাঁও হয়? এখন নমতা পুং বুলি কয়। নমতা পুখুৰী। নমতা পুং। নমতা পুং। এই নমতা পুঙত ৰাবাৰ প্লান্ট আছে, কিন্তু ৰেয়াৰ আছে, বহুত কম। কিন্তু ইয়াত যদিও আমি কাটিং কৰোঁ তেতিয়াহ'লে আমি ৰাবাৰ পোৱা যাব। কিন্তু এইখন কটাৰী নহয়, এইখনতো মই দাও দি কাটিছোঁ। সেই গতিকে এইখিনি লেটেক্স ওলাবলৈ ষ্টাৰ্ট দিয়ে দিলে। এইখিনি চব লেটেক্স হয়। চুই চাওক, আঠা হয় ন? আঠা এই চব এইখিনি লেটেক্স। তেতিয়া এইটো বস্তু আহি ইয়াত আহি পৰিব। ইয়াত আমি স্পাউট বুলি কেনে এডোখৰ আছে, লগাই দিম। এজোপা গছৰ পৰা কিমান কেজিমান? 1 লিটাৰ। 1 লিটাৰ ডেইলি ডেইলি 1 লিটাৰ। 1 লিটাৰ দাম হৈ গ'ল আপোনাৰ, যদি হেৰি বনায় 120 টকা। 120 টকা। ডেইলি 120 টকা যদি ওলাই এজোপা গছৰ পৰা, তেনেহ'লে আৰু। কিন্তু ৰাতিপুৱা আমি কাটিব লাগিব 3টা বজাতে। 3টা বজাত ন? সেই কটাৰীখন আনি ল'ব লাগিব। তেখেতে শিকাই দিলে, তেখেতে কাটি পৰিব। এনেকৈ যদি আমি গোটেইখিনি যদি কাটি ল'লোহেঁতেন ন। এই ডাঙৰ গছ আমি যদি ওপৰলৈ কৰিব বেছি ল'ব। কিন্তু আমি ওপৰলৈ কৰিব নোৱাৰিম যে। 20 ফুটলৈকে পোৱা যাব। ধুনীয়াকৈ সেই ওপৰখিনি একদম ধুনীয়া আছে, এইখিনিত মানে ইমানেই লেটেক্স হ'ল, মানে ফাটি গ'ল আৰু। চফা গছ, সৰু গছ নাই গোটেই। বন্ধ কৰা।